অবৈধ লটাৰী শেষ নম্বৰ জুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী হিন্দু সুৰক্ষা সেনা অসমৰ। অবৈধ লটাৰী আৰু শেষ নম্বৰ জুৱাৰ বিৰুদ্ধে সৰব হিন্দু সুৰক্ষা সেনা অসম। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি কাঞ্চন নাথ আৰু সম্পাদক মিথুন দাসে কয় যে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ বিভিন্ন অঞ্চলত বিশেষ কৰি জাখলিবিল পথাৰ গোবৰ্ধনা শিমলুগুৰি আদি অঞ্চলত বিগত সময়ছোৱাত ব্যাপক হাৰত চলি আহিছে এই জুৱাৰ ৰমৰমীয়া ব্যৱসায়, যাৰ ফলত যুৱ প্ৰজন্ম বৃদ্ধ মহিলাৰ লগতে সাধাৰণ লোকসকলে এই জুৱাত সৰ্বশান্ত হৈ আত্মহত্যাৰ দৰে চৰম পন্থা লোৱাত হৃদয় বিদাৰক ঘটনাও সংঘটিত হৈছে। লগতে নেতাদ্বয়ে কয় যে জিলাকেইখনৰ স্থানীয় প্ৰশাসনৰ গাফিলতিৰ ফলত এনেদৰে অবৈধ জুৱাৰ ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত যুৱ প্ৰজন্মৰ লগতে বৃদ্ধলৈকে ধ্বংসৰ গৰাহত সোমাই পৰাৰ লগতে দিনক দিনে চুৰ ডকাইত বৃদ্ধি পাইছে। আৰু লগতে কয় যে এই জুৱাৰ ফলত নামনি অসমৰ সভ্য সমাজে এক অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হোৱাৰ উপৰিও খাটি খোৱা দিন হাজিৰা কৰা লোকসকল আৰক্ষী প্ৰশাসন সৰ্বশান্ত হৈছে। গতিকে অতি শীঘ্ৰে এই অবৈধ জুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। লগতে আজি হিন্দু সুৰক্ষা সেনা অসমে অবৈধ জুৱা মাফিয়া সন্তোষ দেৱনাথৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ উপৰিও তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। চাওক বিশ্বৰ বিশেষ প্ৰতিবেদন AIN লাইভ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।